আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 6.2 কুৱেশ্যন নং 10, 11, 12 আৰু 13 লৈকে একেবাৰে গোটেইখিনি কৰাম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু আগৰ ভিডিঅ'টো যদি তোমালোকে চোৱা নাই ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকে প্লেলিষ্টত পাই যাবা। গতিকে আজিৰ ক্লাছটো তোমালোকে এটেণ্ড কৰা আৰু তোমালোকে আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ তোমালোকক গোটেই বছৰটো এনেদৰে গাইড কৰি থাকিম যাতে তোমালোকে এটা ভাল ৰিজাল্ট কৰিব পাৰা। ক্লাছত মই তোমালোকক অনুশীলনী 6.2 কুৱেশ্যন নং 9 লৈকে কৰাইছিলো। গতিকে আজি মই তোমালোকক কুৱেশ্যন নং 10 পৰা যিখিনি ৰৈ গৈছিল গোটেইখিনি আজি কৰাম এইটো ভিডিঅ'ত। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা আৰু তোমালোকে অংকখিনি ভালদৰে পাতি লোৱা। তো 10 নম্বৰ কুৱেশ্যন আমাক কি কৈছে? 10 নম্বৰৰ আমি সমাধান কৰি আছো। 10 নম্বৰৰ সমাধান আমাক কৈছে ABCD চতুৰ্ভুজটোৰ কৰ্ণডালে পৰস্পৰক O বিন্দুত এনেভাৱে ছেদ কৰে যে AO by BO equal to CO by DO। আমি দেখুৱাব লাগে ABCD এটা ট্ৰেপেজিয়াম। তো ইয়াতে আমাক যেহেতু কৈছে ABCD চতুৰ্ভুজৰ কৰ্ণ দুডাল, অৰ্থাৎ এটা কৰ্ণ হ'ল AC আৰু এটা কৰ্ণ হ'ল BD। এই কৰ্ণ দুডালে কি কৰে? O বিন্দুত কি কৰে? ছেদ কৰে বুলি কৈছে। ঠিক আছে, গতিকে আমি এই ABCD চতুৰ্ভুজটো এটা কি কৰিব লাগে? ট্ৰেপেজিয়াম বুলি আমি দেখুৱাব লাগে। সো ট্ৰেপেজিয়াম দেখুৱাবলৈ আমি কি কৰিব লাগিব? যিকোনো দুটা বাহু কি কৰিব লাগিব? পেৰেলেল অৰ্থাৎ সমান্তৰাল দেখুৱাব লাগিব। গতিকে সমান্তৰাল দেখুৱাব হলে আমি কি কৰিব লাগিব? ইয়াতে এটা অংকন আমি কৰি ল'ব লাগিব যে OP, ইয়াতে নাম দিলো AB, এটা AB বাহুত এটা বিন্দু P, যিটো কি হয় OP পেৰেলেল BC, আৰু এই একেটা OP আকৌ AD পেৰেলেল দেখুৱাব লাগিব। আকৌ দেখুৱাই কিনে কি কৰিব লাগিব? আমি AD পেৰেলেল BC দেখুৱালে আমি কি কৰিব পাৰিম? ABCD চতুৰ্ভুজটো এটা ট্ৰেপেজিয়াম বুলি আমি প্ৰমাণ কৰিব লাগিব। তো স্টেপ বাই স্টেপ আমি অংকখিনি কৰি যাওঁ। কি দিয়া আছে আমি সেইখিনি ফাৰ্ষ্ট লিখি লওঁ। দিয়া আছে ABCD চতুৰ্ভুজৰ কি দিয়া আছে? দিয়া আছে চতুৰ্ভুজৰ কৰ্ণ AC আৰু BD এ কি কৰে? O বিন্দুত ছেদ কৰে। O বিন্দুত ছেদ কৰে যাতে কি দিয়া আছে আমাক? যে AO by BO equal to CO by DO। আমি দেখুৱাব লাগে ABCD এটা কি? ট্ৰেপেজিয়াম। গতিকে দেখুৱাব লাগে যে ABCD এটা ট্ৰেপেজিয়াম। ABCD এটা ট্ৰেপেজিয়াম, এটা আমি দেখুৱাব লাগে। ঠিক আছে, গতিকে আমি এই অংকনটো কি কৰিছো? সেই অংকনটো ফাৰ্ষ্ট লিখি লম। চোৱা যে প্ৰমাণৰ আগত যে অংকন আমি কি কৰিছো? যে O বিন্দুৰ মাজেৰে CB ৰ সমান্তৰালকৈ, ভালকে চাবা, O বিন্দুৰ মাজেৰে CB ৰ সমান্তৰালকৈ OP কি কৰা হ'ল? অংকন কৰা হ'ল। ঠিক আছে, যিয়ে AB বিন্দুক কি কৰিব? AB বাহুক P বিন্দুত কি কৰিব? কাটিব। গতিকে এই অংকখিনি ভালদৰে ইয়াতে লিখি লোৱা। মই তোমালোকৰ সুবিধাৰ্থে চিত্ৰটো এনেদৰে লগে লগে লৈ গৈ আছো যাতে তোমালোকে লগে লগে বস্তুখিনি কেপচাৰ কৰিব পাৰা। তেতিয়া লিখি ল'বা যে O বিন্দুৰ মাজেৰে CB ৰ সমান্তৰালকৈ, বা BC বা CB একেটাই কথাই, CB ৰ সমান্তৰালকৈ OP কি কৰা হ'ল? অংকন কৰা হ'ল। OP অংকন কৰা হ'ল, যিয়ে AB বাহুক কি কৰিব? P বিন্দুত ছেদ কৰিছে। ছেদ কৰিছে। তাৰপিছত লিখিবা অৰ্থাৎ আমাক যিটো দিয়া আছে, কি দিয়া আছে? AO by BO equal to CO by DO, অৰ্থাৎ AO by BO equal to CO by DO। এইখিনি লিখিলে হ'ব, নিলিখিলে হ'ব। এইখিনিলৈকে থাকি এতিয়া আমি প্ৰমাণ কৰিম। যে প্ৰমাণ যিহেতু আমাক কুৱেশ্যনত দিয়া আছে যে AO by BO equal to CO by DO, এতিয়া আমি এই অংকখিনি কি কৰিম? অকমান মডিফাই কৰিম। চোৱা, যিহেতু আমাক দিয়া আছে AO by BO equal to CO by DO, আৰু এইখিনি তোমালোকে ইয়াতে নিলিখিলে একো কথা নাই, এইখিনি নিলিখিলে। ঠিক আছে, যে প্ৰমাণ আমাক দিছে কি? AO by BO equal to CO by DO। এইটো কি আছে? আমাক দিয়া আছে। এইটো হ'ল চিত্ৰ। আমি ABCD চতুৰ্ভুজটো এটা ট্ৰেপেজিয়াম বুলি দেখুৱাম। এইটো আমাক দিয়া আছে। ঠিক আছে, এতিয়া চোৱাচোন যে AO by
এতিয়া এই CO2 আগৰ অংকটোত 9 নম্বৰটো যদিহে তোমালোকে চাইছা আমি কি কৰিছিলো এক্সচেঞ্জ কৰিছিলো এই BO2 সিফালে গৈছিলে আৰু CO2 ইফালে আহিছিলে গতিকে AO by CO ইকুৱেল টু BO by DO ওকে সো এতিয়া AO2 আমি কি কৰিব পাৰো OA বুলি ক'ব পাৰো আৰু CO2 আমি বুলি কি ক'ব পাৰো OC বুলি ক'ব পাৰো হয় নহয় আকৌ ইফালে BO2 আমি কি ক'ব পাৰো BO বুলি ৰাখি দিলো আৰু ইফালে DO2 আমি OD বুলিও ক'ব পাৰো হয়নে গতিকে এইটো আমি দি থম 1 নং সমীকৰণ বুলি এইখিনিলৈকে একদম বুজি পাইছা গোটেইখিনি তো এতিয়া চোৱা আমি নেক্সট কি কৰিম এতিয়া যদিহে আমি ABC ত্ৰিভুজটো যদি লওঁ ভালকে চাবা যদি আমি ABC ত্ৰিভুজ যদি লওঁ ইয়াতে কি হ'ব যে OP প্যাৰেলাল BC হ'ব নাই হ'ব গতিকে এইটো লিখা যে ত্ৰিভুজ ABC ৰ পৰা ত্ৰিভুজ ABC ৰ পৰা আমি কি পাম OP প্যাৰেলাল BC OP প্যাৰেলাল কি BC কিয় অঙ্কন মতে তো আমি কি ক'ব পাৰো যদিহে OP প্যাৰেলাল BC হয় আমি ক'ব পাৰো AP by PB ইকুয়াল টু AO by OC বুলি আমি ক'ব পাৰো অৰ্থাৎ লিখিবা যে AO by OC ইকুয়াল টু AP by PB AP by PB এইটো কি মতে পাইছো আমি যে থেলছৰ উপপাদ্য মতে তোমালোকে আগৰ ক্লাছখিনি যদি কৰিছা গম পাইছা যে থেলছৰ উপপাদ্য মতে এইটো আমি দি থম 2 নং সমীকৰণ বুলি কাৰণ 1 নং সমীকৰণ আমি অলৰেডি দি থৈছো এতিয়া আমি এইটো কেই নম্বৰ নাম দিছো যে 2 নং সমীকৰণ বুলি আমি নাম দিছো এটা চাওচোন যে সমীকৰণ 1 আৰু সমীকৰণ 2 ৰ পৰা আমি কি পাম যে এই OA by OC এই OA by AO by OC দুটা কি হ'ব কেনসেল হৈ কি থাকিব BO by DO ইকুয়াল টু AP by PB এটো আহি থাকিব হয় নহয় গতিকে আমি কি ক'ব পাৰো যে BO by এতেকে সমীকৰণ লিখিবা সমীকৰণ 1 আৰু 2 ৰ পৰা সমীকৰণ 1 আৰু 2 ৰ পৰা আমি পাও যে BO by OD equal to AP by PB এটা আমি পালো ঠিক আছে মানে আমি কি পাইছো চোৱাচোন এই চিত্ৰটোত চোৱা আমি ইয়াতে পাইছো BO by OD equal to AP by PB আকৌ চোৱা BO by OD equal to AP by PB পাইছো মানে কি কৰিছে ত্ৰিভুজ BAD এতিয়া আমি ত্ৰিভুজ BAD এই BA বাহুক P আৰু ইফালে OP বাহুক ইফালে কি কৰিছে OP বাহুক কি কৰিছে একে অনুপাতত ভাগ কৰিছে হয় নে নহয় মানে কি কৈছো যে ত্ৰিভুজ BAD কি কৰিছে এই BA আৰু ইফালে কি কৰিছে BD এই BA আৰু BD কি কৰিছে এক অনুপাতত ভাগ কৰিছে মানে কি হ'ব OP প্যাৰেলাল DA হ'ব OP প্যাৰেলাল DA হ'ব নাই হ'ব এটো কি থেলছৰ বিপৰীত উপপাদ্য মতে আকৌ চোৱা ইয়াতে কৈছো যে BO by OD equal to AP by PB মানে BD বাহুক O আৰু AB বাহুক P বিন্দুত কি কৰিছে সেট কৰিছে মানে কি কৈছে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব ইয়াতে OP প্যাৰেলাল AD হ'ব ঠিক আছে গতিকে সেই কথাখিনি মই ইয়াতে কৈছো সেই কথাখিনি কি কৰিব লাগিব ইয়াতে লিখি তাৰ পিছত আমি দেখুৱাম যে OP প্যাৰেলাল AB বুলি কাৰণ বস্তুটো আমি যদি যুক্তি দিব নোৱাৰো তেতিয়া নহব ন এতেকে ত্ৰিভুজ ABD ৰ BA আৰু BD বাহুক OP কি কৰিছে একে অনুপাতত ভাগ কৰিছে OP একে অনুপাতত কি কৰিছে ভাগ কৰিছে গতিকে থেলছৰ বিপৰীত উপপাদ্য মতে কি হ'ব OP প্যাৰেলাল AD এতেকে OP প্যাৰেলাল AD কিহৰ মতে থেলছৰ উপপাদ্যৰ কি হ'ব বিপৰীত থেলছৰ উপপাদ্যৰ বিপৰীত ঠিক আছে গতিকে এইটো দি থবা যে 2 নম্বৰ সমীকৰণ বুলি 3 নম্বৰ সমীকৰণ বুলি কাৰণ আমি অলৰেডি 1 আৰু 2 সমীকৰণ পাইছো এইটো 3 নং সমীকৰণ হ'ল ঠিক আছে এইখিনিলৈকে বুজি পাইছা গোটেইখিনি এতিয়া আমি নেক্সট চোৱা আমি কি পাইছো যে OP প্যাৰেলাল AD আমি পাইছো OP প্যাৰেলাল AD কিন্তু আমি কি অঙ্কন মতে কি পাইছিলো যে OP প্যাৰেলাল CB পাইছিলো হয় নে নহয় গতিকে কি হ'ব চোৱা এই বস্তুখিনি আকৌ লিখি লোৱা কিন্তু OP প্যাৰেলাল CB পাইছিলো আমি কি অঙ্কন মতে হয়নে যে অঙ্কন মতে আমি পাইছিলো গতিকে যে এইটো প্যাৰেলাল যদি এইটো হয় আৰু এইটো প্যাৰেলাল যদি এইটো হয় তেতিয়াহলে এই DA প্যাৰেলাল BC হ'ব নাই হ'ব অটোমেটিক হ'ব গতিকে কি হ'ব এতেকে DA প্যাৰেলাল
CB, DA প্যারালাল CB। এতিয়া এই DA ক আমি কি বুলি ক'ব পাৰো, যে AD বুলি ক'ব পাৰো। গতিকে AD প্যারালাল CB ক আমি কি বুলি ক'ব পাৰো, BC বুলি ক'ব পাৰো। কিহৰ পৰা, যে 3 ৰ পৰা, 3 ৰ পৰা। ঠিক আছে, গতিকে আমি কি দেখুৱালো, যে এই AD প্যারালাল BC দেখুৱালে মানে কি হ'ব, ABCD চতুৰ্ভুজটো কি হৈ যাব, এটা ট্ৰেপিজিয়াম। এটাকে ABCD চতুৰ্ভুজটো এটা ট্ৰেপিজিয়াম, এটা ট্ৰেপিজিয়াম। আৰু এইটো কি আমাৰ প্ৰমাণিত হৈ গ'ল। ঠিক আছে, গতিকে আমাৰ 10 নম্বৰ কুৱেশ্যনটো কি হৈ গ'ল, সমাধান হৈ গ'ল। এতিয়া আমি নেক্সট 11 নম্বৰ কুৱেশ্যনটোলৈ যাওঁ। 11 নম্বৰ কুৱেশ্যনটো কি আছে চোৱা ভালকে। 11 নম্বৰ কুৱেশ্যন দিয়া আছে যে এই প্ৰশ্নটোত এটা উক্তি আৰু তাৰ বিপৰীতে এটা যুক্তি আৰ দিয়া আছে। উক্তি এ আমাক দিছে যে যদি ABC ত্ৰিভুজৰ AB আৰু AC বাহুত D আৰু E দুটা বিন্দু যাতে এনেভাবে আছে যাতে DE প্যারালাল BC হয়, তেন্তে আমাক কৈছে AD বাই AB ইকুয়াল টু AE বাই EC। এতিয়া আমি প্ৰমাণ কৰি চাম বস্তুটো হয় নে নহয়। আমাক কোনোবাই কথা এটা ক'লে আমি এনেইতো বিশ্বাস নকৰো, হয় নহয়, কাৰণ আমাৰ এইটো MCQ দিছে। গতিকে 11 আমাক কি কৈছে চোৱা, ফাৰ্ষ্ট আমি ABC ত্ৰিভুজটো আঁকিলো। আমাক কৈছে ত্ৰিভুজ ABC ৰ AB, অৰ্থাৎ এইটো যদি দিও ABC, অৰ্থাৎ AB ত্ৰিভুজ AB বাহুৰ কি D আৰু AC বাহুৰ E, গতিকে AC বাহুৰ E আমি এই দুটা সংযোগ কৰি দিম। এতিয়া আমাক কৈছে DE প্যারালাল BC, DE প্যারালাল আমাক কি বুলি কৈছে, BC। আচ্ছা, BC ঠিকে আছে। তেন্তে আমাক কৈছে AD বাই AB ইকুয়াল টু AE বাই EC হ'ব নে নাই। এতিয়া চোৱাচোন, যে যেহেতু DE প্যারালাল BC হলে থেলছৰ উপপাদ্য মতে কি হ'ব, যে AD বাই DB ইকুয়াল টু AE বাই EC হ'ব। AE বাই EC কি মতে, যে থেলছৰ উপপাদ্য মতে, থেলছৰ উপপাদ্য মতে, হয় নহয়, থেলছৰ উপপাদ্য মতে আমি এইটো পালো। এতিয়া যেহেতু পাইছো AD বাই DB ইকুয়াল টু AE বাই EC, এতিয়া আমি এইটোক যদি আমি উল্টাই যদি দিওঁ, উল্টাই দিলে কি হ'ব, DB বাই AD হ'ব নাই, ইকুয়াল টু কি হ'ব, EC বাই AE হ'ব। কি লৈ, যে ওলোটাই দি। ঠিক আছে, আমি চাও বস্তুটো প্ৰমাণ হয় নে নহয়। এতিয়া আমি কি কৰিম, দুইফালে 1 এটা যোগ কৰি দিম। ইয়াতে যদি হয় DB বাই AD প্লাস 1 ইকুয়াল টু EC বাই AE বাই AE প্লাস 1। ঠিক আছে, তো আমি যদি 1 যদি যোগ কৰি দিওঁ, তলত হ'ব AD, ওপৰত হ'ব DB প্লাস AD 1ত AD বাৰ AD ইনটু 1 AD হ'ব ইকুয়াল টু AE, EC প্লাস AE 1ত AE বাৰ AE ইনটু 1 AE হ'ব। ওকে, তো কিমান হ'ব চোৱা, AD আৰু ওপৰত DB আৰু DB প্লাস AD, চোৱা যে DB প্লাস AD মানে মিলি কি হ'ব, AB হ'ব। গতিকে AB ইকুয়াল টু EC প্লাস AE, EC প্লাস AE মানে কিমান হ'ব, AC হ'ব। গতিকে AC বাই AE পালো। এতিয়া আমি যদি কি কৰো চোৱা, কি পাইছো, AB বাই AD ইকুয়াল টু AE বাই EC। এতিয়া যদি আমি এটুক আকৌ যদি আমি উলটাই দিও, কি হ'ব, AD বাই AB ইকুয়াল টু AE বাই AC পাম। মানে চাচোন, আমি আমাক কি কৈছিলে কুৱেশ্যনটো, সেইটোৰ মতে মিলিছে নাই। কুৱেশ্যনত আছিলে AD বাই AB ইকুয়াল টু AE বাই AC, এইটো চোৱা মিলি গৈছে। মিলি গৈছে মানে কি হ'ব, যে ইয়াৰে উক্তিটো শুদ্ধ হ'ব। ঠিক আছে, এতিয়া উক্তিটো আমি কি পাইছো, ট্ৰু পাইছো, মানে শুদ্ধ। এতিয়া আমি কি কৰিম, যুক্তিটো চাম। যুক্তি কি কৈছে, যদি এডাল ৰেখা কোনো ত্ৰিভুজৰ এটা বাহুৰ সমান্তৰালকৈ টনা হয়, তেন্তে আমাক কৈছে ৰেখাডালে আন দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰে, তেনেহলে সেই দুটা একে অনুপাততে কি হ'ব, বিভক্ত হ'ব। বিভক্ত হলে এইটো 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 কি হ'ব চোৱাচোন। আমাক কৈছে যে যদি কোনো এটা ত্ৰিভুজৰ কি কৈছে, এটা বাহুৰ সমান্তৰালকৈ, মানে ইয়াতে ABC ত্ৰিভুজৰ এটা বাহু BC বাহুৰ সমান্তৰালকৈ যদি PQ এটা যোৱা হয়, তেতিয়া ৰেখাডালে আন দুটা নিৰ্দিষ্ট বিন্দুত ছেদ কৰিব নাই, কৰিব। কৰিলে আকৌ সেই দুটা বাহু একে অনুপাতত বিভক্ত হ'ব নাই, মানে AP বাই PB কিমান সহজ, মানে থেলছৰ উপপাদ্য মতে। গতিকে ইয়াতে উক্তিও শুদ্ধ হ'ব আৰু যুক্তিও শুদ্ধ হ'ব। গতিকে অপচন এ হৈ যাব কি ইয়াতে শুদ্ধ উত্তৰ, যে উক্তি এ আৰু যুক্তি আৰ দুয়োটাই শুদ্ধ, আৰু যুক্তি আৰু উক্তিৰ শুদ্ধ ব্যাখ্যা। গতিকে 11 নম্বৰ কুৱেশ্যনৰ অপচন এ হৈ যাব শুদ্ধ উত্তৰ। তেতিয়া আমি নেক্সট একেবাৰে শেষৰটো 12 নম্বৰ কুৱেশ্যনটো কৰো। 12 নম্বৰ কুৱেশ্যনটো ভালদৰে চোৱা। আচ্ছা, 13 নম্বৰো আছে, 12 নম্বৰটো চোৱা এতিয়া। তো 12 নম্বৰ কুৱেশ্যনটো আমাক কৈছে যে PQ প্যারালাল QR। আচ্ছা, চিত্ৰ 6.24 ৰ পৰা তিনিটা উক্তি দিয়া যাতে য'ত দিয়া আছে, য'ত L ডেছ প্যারালাল M ডেছ প্যারালাল N ডেছ। গতিকে ইয়াতে L ৰ সমান্তৰাল M, আকৌ M ৰ সমান্তৰাল N বুলি আমাক কৈছে।
গতিকে ইয়াৰে ক্ষেত্ৰত এই বস্তুখিনি খাটে নে নাখাটে আমাক সেইটো প্ৰমাণ কৰিব দিছে। সো আমাক ফাৰ্ষ্ট যেহেতু দিয়া আছে যে এল প্যাৰেলাল এম, তো চোৱা যেহেতু দিয়া আছে এনেকে দিয়া আছে ন বস্তুটো, এল প্যাৰেলাল এম অৰ্থাৎ এইটো প্যাৰেলাল এল, এটা কৈছে পি কিউ বাই কিউ আৰ। চোৱাচোন যে পি কিউ বাই এইটো পি কিউ বাই কিউ আৰ অৰ্থাৎ পি কিউ বাই কিউ আৰ এইখিনি অংশ ইকুৱেল টু পি অ বাই অ চি। চোৱাচোন এইটোৰ ক্ষেত্ৰত এইটো শুদ্ধ হ'ব নে ভুল হ'ব? শুদ্ধ হ'ব, কাৰণ এইটো চোৱা থেলছৰ উপপাদ্য মতে হৈ আছে নাই, মানে পি কিউ আৰ, আচ্ছা পি আৰ চি, আমি এইটোৰ ক্ষেত্ৰত কি ত্ৰিভুজ ল'ব পাৰো যে পি আৰ চি ত্ৰিভুজ ল'লে এইটো মানে এই পি আৰ বাহুৰ কি মধ্যবিন্দু কিউ আৰু ইফালে পি চিৰ মধ্যবিন্দু কি অ, গতিকে আমি থেলছৰ উপপাদ্য ব্যৱহাৰ কৰিব পাৰো। গতিকে চোৱা 12ৰ একটো একেবাৰে শুদ্ধ দেখা গৈছে, গতিকে 12ৰ একটো কি হ'ব শুদ্ধ। নেক্সট 2 নম্বৰ পি অ বাই অ বি, আমাক কৈছে পি অ বাই অ বি, সেইটো চোৱা মানে উল্টি গৈছে, এনেকে আহিছে এনেকে আকৌ উভতি গৈছে, মানে এইটো প্ৰথমে কি হৈ গৈছে ৰং হৈ গৈছে, মানে কি হ'ব এইটো ভুল হ'ব। ঠিক আছে, গতিকে 2 নম্বৰটো কি হ'ব অসত্য হ'ব, কি হ'ব অসত্য। 3 নম্বৰ চোৱা পি কিউ বাই কিউ আৰ, পি কিউ বাই কিউ আৰ ইকুৱেল টু এ বি বাই বি চি। এইটোৰ ক্ষেত্ৰত আমি এইটো পি এ পি আৰ চি আমি কি ল'ব পাৰো, ট্ৰেপিজিয়াম বা তুমি যিয়ে কোৱা যে আমি ল'ব পাৰো যে চতুৰ্ভুজ। গতিকে চতুৰ্ভুজৰ ক্ষেত্ৰতো কি হয় তোমাৰ থেলছৰ উপপাদ্য ইউজ হয়, কাৰণ কি বাহু দুটা বিভক্ত কৰে, গতিকে কি হ'ব 3 নম্বৰটো কি হৈ যাব শুদ্ধ হ'ব। ঠিক আছে, গতিকে 1 আৰু 3 হ'ব শুদ্ধ আৰু 2 নম্বৰটো হ'ব ভুল। এতিয়া শুদ্ধটো উলিওৱা, ইয়াৰে চোৱাচোন যে 1 নম্বৰ শুদ্ধ আৰু 3 নম্বৰ শুদ্ধ, গতিকে অপশ্যন কি হ'ব ডি হ'ব শুদ্ধ উত্তৰ, যে 1 আৰু 3 সত্য। গতিকে ডি হ'ব শুদ্ধ উত্তৰ, যে 1 আৰু 3 সত্য। এইখিনিলৈকে হ'ল। তেতিয়া আমি নেক্সট 13 নম্বৰ কুৱেশ্যনটো কৰিম। 13 নম্বৰ কুৱেশ্যন কি দিয়া আছে ভালকে চোৱা, 13 নম্বৰৰ সমাধান। 13 নম্বৰ কুৱেশ্যন আমাক কৈছে যে ত্ৰিভুজ এ বি চিত, আমাক কৈছে ত্ৰিভুজ এ বি চিত এ বি আৰু এ চি বাহুৰ ওপৰত ডি আৰু ই দুটা বিন্দু এনেভাৱে আছে যাতে ডি ই প্যাৰেলাল বি চি। তো এইটো বি চি, এইটো এ, মানে ইয়াতে এটা বাহু ৰাখিব দিছে যে এ বিৰ ওপৰত ডি, গতিকে এইটো ডি, তাৰপিছত এ চিৰ ওপৰত ই, আৰু এই এ ই প্যাৰেলাল বি চি বুলি আমাক কৈছে। আচ্ছা ডি ই প্যাৰেলাল বি চি, ডি ই প্যাৰেলাল কি কৈছে আমাক বি চি। এতিয়া আমাক কৈছে এই এ ডিৰ মান কিমান, আমাক এক্স বুলি কৈছে, তাৰপিছত বি ডি এ ইৰ মান কিমান কৈছে এক্স প্লাছ 2, এইখিনিৰ মান কিমান এক্স প্লাছ 2, তাই কৈছে বি ডিৰ মান কিমান যে এক্স মাইনাছ 2, গতিকে এক্স মাইনাছ 2, তাৰপিছত চি ইৰ মান কিমান এইখিনি অংশৰ এক্স মাইনাছ 1, ইমান এক্স মাইনাছ 1। এতিয়া আমাক কৈছে যে এক্সৰ মান উলিয়াব লাগে। তো এক্সৰ মান আমি কেনেকে উলিয়াম, আমি ফাৰ্ষ্ট কি কৰিম, যিহেতু আমাক কৈছে ডি ই প্যাৰেলাল বি চি, গতিকে ডি ই প্যাৰেলাল বি চি হলে থেলছৰ উপপাদ্য মতে কি হ'ব যে এ ডি বাই ডি বি, এ ডি বাই ডি বি ইকুৱেল টু কি হ'ব এ ই বাই ই চি হ'ব, হয় নহয়? গতিকে আমি কি কৰিম এতিয়া মানখিনি বহুৱাম, ইয়াতে এ ডিৰ মান কিমান এক্স, তাৰপিছত ডি বিৰ মান কিমান এক্স মাইনাছ 2 ইকুৱেল টু এ ইৰ মান কিমান ইয়াতে এক্স প্লাছ 2, তাৰপিছত তলত চোৱা ই চিৰ মান কিমান এক্স মাইনাছ 1। এতিয়া আমি কি কৰিম এই আটাইখিনি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম, এইটো এইটোৰ লগত পূৰণ হ'ব, মানে এক্স মাইনাছ 1ৰ লগত পূৰণ আৰু এক্স মাইনাছ 2 এক্স প্লাছ 2ৰ লগত পূৰণ। ঠিক আছে, এতিয়া এক্স ইনটু এক্স, এক্স স্কোৱার মাইনাস এক্স ইনটু 1 এক্স ইকুয়াল টু এ প্লাস বি ইনটু এ মাইনাস বি সূত্র পৰিছে, মানে আমি ভাঙি দিম যে এ স্কোয়ার মাইনাস বি স্কোয়ার, বি মানে কিমান 2 স্কোয়ার, গতিকে এক্স স্কোয়ার মাইনাস এক্স ইকুয়াল টু এক্স স্কোয়ার মাইনাস 2 দুগুণে কিমান 4 হ'ব। তোমালোকে তলত কৰিব, মই ইয়াতে কৰি দিছো। ঠিক আছে, ইয়াতে কিমান হ'ব যে এইফালৰ এক্স স্কোয়ার কটা যাব, মানে মাইনাস এক্স ইকুয়াল টু মাইনাস 4, মানে এক্সৰ মান আমি কিমান পাই গলো 4 পাই গলো। গতিকে এইটো হৈ যাব কি এনসার। ঠিক আছে, গতিকে স্টুডেন্টস তোমালোকৰ আজি 6 অনুশীলনী 6.2 কুৱেশ্যন নং 13 লৈকে গোটেইখিনি সলিউশন হৈ গল। গতিকে তোমালোকে ভিডিওটো লাইক কৰি থৈ দিবা, ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 6.3 অংকখিনি কৰাম। গতিকে ভিডিওটো লাইক কৰি চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা। গতিকে আজিলৈ আহিছো, থেংক ইউ।